সৃষ্টিকৰ্তাই পাতনিতে পৃথিৱীৰ ভূখণ্ডক কৰিছিল খণ্ডিত। সপ্ত নামেৰে ৭ মহাদেশ, য'ত আজিও জিলিকে উত্তৰ পূৰ্বাঞ্চল ৭ ভনীৰ দেশ। অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৭ নং ছাত্ৰাবাসৰ সপ্তবাসৰ লৈছিলে ৭ ভনীৰ দেশতে জনম। সুবাসিত, সুসজ্জিত, সুললিত, হিৰণময়ী, তীৰবীৰ, ৰৌদ্ৰাজল গৰিমাৰে ভৰা। সপ্তম ষণ্মাসিকৰ সপ্তপ্ৰিয় ছাত্ৰ যেন বিশ্বৰ আজব সপ্তৰ দৰে ৰহস্যৰে তোলপাৰ কৰা। ক্ষণিক মানৰ বাবেই পঠাইছিলা প্ৰভু, নিদিলা কৰিব পূৰণ সপ্ত বন্ধুৰ আধৰুৱা হৈ ৰোৱা সোণালী সপোন। ৭ মাতৃক কৰা এয়া তোমাৰ উপহাস নে আজব সপ্তৰ দৰেই ৰচিলা ইতিহাস? সপ্তসুৰীয়া মধুৰ গুঞ্জন হৈ, সুদূৰ নীলিমাৰ ৰামধেনুৰ সপ্ত আবিৰ হৈ কিয়নো গলা গুচি? হে সপ্তবাসৰ সপ্তহীৰা, নিজ গৰিমাৰে উজলি উঠি মাটিৰ দেহা মাটিতে তেজি, সুখ্যাতি সুকৃতি থাকিলে ইয়াতেই পৰি। শুক্ল অশ্বৰ কোলাত বহি গুচি গলা মহা অন্তৰীক্ষৰ বুকুলৈ, উজলি উজলি সপ্তৰ্ষি হৈ। আজি পহিলা মৃত্যু বাৰ্ষিকীত হে সপ্তৰ্ষি, জনাইছো ভগ্ন হৃদয়ৰে শতকোটি প্ৰণাম। শান্তিৰে থাকা য'তেই আছা, পাৰিলে আহিবা পুনৰ এই ধৰালৈ, চাই কোনো শুভক্ষণ।